আৰু এইদৰে এতিয়া সমগ্ৰ দেশজুৰি ৭৯ সংখ্যক স্বাধীনতা দিৱস প্ৰাগ টাৱাৰতো স্বাধীনতা দিৱস পালন প্ৰাগ নিউজৰ CMD ডক্টৰ সঞ্জীৱ নাৰায়ণে উত্তোলন কৰে পতাকা উপস্থিত প্ৰাগ নিউজৰ মুখ্য সম্পাদক প্ৰশান্ত ৰাজগুৰু উপস্থিত দৈনিক জনমভূমিৰ কাৰ্যবাহী সম্পাদক সঞ্জীৱ ফুকন উপস্থিত প্ৰাগ নিউজ দৈনিক জনমভূমিৰ সাংবাদিক আৰু কৰ্মচাৰী আজি এই স্বাধীনতা দিৱসৰ দিনাখন আমি আনুষ্ঠানিকভাৱে ঘোষণা কৰিলোঁ তিনিটাকে আমি FM ৰেডিঅ' ষ্টেচন আৰম্ভ কৰিবলৈ গৈ আছোঁ ডিব্ৰুগড় যোৰহাট আৰু শিলচৰত গতিকে আপোনালোকৰ আশীৰ্বাদ বিচাৰিছোঁ যি ধৰণে আপোনালোকে প্ৰাগক জনমভূমিক সবকে আঁকোৱালি লৈছে আশা কৰিছোঁ আমাৰ ৰেডিঅ' ষ্টেচনো FM ৰেডিঅ' ষ্টেচনো আপোনালোকে আঁকোৱালি ল'ব ইয়াৰ কাৰণে আমি এটা প্ৰতিযোগিতা পাতিছোঁ নাম আমি এতিয়ালৈকে ঠিক কৰা নাই গতিকে আপোনালোকে আপোনালোকৰ সাজেশ্যন দিয়ক কি নাম হ'ব লাগে ৰেডিঅ'টোৰ আৰু লগতে এটা টেগলাইন দিব আপোনালোকে যাৰ বস্তুটো আমি সিলেকশন কৰিম তেওঁলোকক আমি এটা ভাল পুৰস্কাৰ দিম সেই আজি আমি সিদ্ধান্ত ল'লোঁ গতিকে কি ধৰণে পঠিয়াব লাগিব নাম কি ধৰণে টেগলাইনটো পঠিয়াব লাগিব আপোনালোকে প্ৰাগ ৰেঙনি এনি নিউজ চাই থাকক লগতে জনমভূমি নিউজ পেপাৰত আমি সেইবিলাকত সবতে আপোনালোকৰ ডিটেইলছখিনি দিম অতি সোনকালে আমি ডিটেইলছ দিম আৰু অসমৰ ৰাইজ আৰু আমাৰ প্ৰাগৰ দৰ্শক এনি নিউজৰ দৰ্শক ৰেঙনিৰ দৰ্শক সবকে মই আজি স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা জনালোঁ